আজি হঠাৎ আপোনালোকক আমি এখন সংবাদমেলৰ কাৰণে ইয়ালৈ মাতি লোৱাৰ উদ্দেশ্য হ'ল অহাকালি জানে আপোনালোকে যে আমি মানে গোটেই অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিমানখিনি আমাৰ সংগঠন আছে এই গোটেই সংগঠনখিনিয়ে লগ হৈ উমহতীয়াভাৱে আমি এখন বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ আৰু সেই গণসমাৱেশত আমাৰ ইতিমধ্যে থকা সকলো দল সংগঠন সহমতত উপনীত হৈছোঁ আৰু সমাৱেশখন সফল কৰাৰ কাৰণে আপোনালোকৰ যোগেদি আমি আহ্বান জনাম এটা আৰু সেই আহ্বানৰ যোগেদি যাতে আমাৰ ৰাইজখিনি ওলাই আহে তাৰ বাবে আমি ইয়াত সংগঠিত হৈছোঁ। আজি আমাৰ এই সংবাদ মেলত উপস্থিত আছে KSDCৰ সহ সাধাৰণ সম্পাদক প্ৰফুল্ল ৰায়, KSDCৰ বিত্ত সম্পাদক মুকুট ৰায় ডাঙৰীয়া, KRSSৰ সভাপতি নাৰায়ণ মেধি, KRSSৰ প্ৰচাৰ সম্পাদক সোহেন ৰায়, সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সন্মানীয় সভাপতি বিশ্বজিৎ ৰায় আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি ভোলা বৰা, উপসভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়া আৰু মই নিজে সাধাৰণ সম্পাদক সদৌ অসম কোচ ৰাজবংশী সন্মিলনী ৰণাদিত্য বৰ্মন। কথা হ'ল আপোনালোকে দেখিছে ইতিমধ্যে যে আমাৰ বিজেপি চৰকাৰখনে আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটো জনজাতিকৰণ কৰিম বুলি, কমতাপুৰ দিম বুলি আৰু আমাৰ KLৰ লগত শান্তি চুক্তি কৰিম বুলি বিভিন্ন সময়ত তেওঁলোকে কথা দি আহিছে যদিও তেওঁলোকে আজিলৈকে ইয়াৰ একো এটা কৰা নাই। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি অহাকালি 9 নৱেম্বৰ তাৰিখে আমাৰ পুলিচ ৰিজাৰ্ভ পথাৰত যিখন বঙাইগাঁও মেনন হাই ছেকেণ্ডাৰীৰ ওচৰত সন্মুখত আছে সেই পথাৰখনত এখন বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ আৰু সেই গণসমাৱেশত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো ৰাইজকে, সকলো শ্ৰেণীৰ ৰাইজকে, সকলো সংগঠনৰ লোককে হিলদল ভাঙি ওলাই আহিবলৈ আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। ভাবিব লাগিব যে অহাকালি আমি যি গণসমাৱেশ আয়োজন কৰিছোঁ সেই গণসমাৱেশৰ জৰিয়তে আমি অসম চৰকাৰক, ভাৰত চৰকাৰক আমি এইটো বুজাম যে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন এতিয়া একলগ হৈছে। ইমান দিনে তেওঁলোকে এককভাৱে বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী লৈছিল যদিও এইবাৰ সকলোৱে একত্ৰিতভাৱে আমাৰ এই গণসমাৱেশৰ কাৰ্যসূচী লোৱা হৈছে। ইতিমধ্যে আপোনালোকে দেখিছেই তাৰ যিখিনি কৰণীয় কাম আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ। অহাকালি যিখিনি ৰাইজ আহিব তাৰ বাবেও আমি প্ৰশাসনৰ লগত ইতিমধ্যে ধুনীয়াকৈ আলোচনাত বহিছোঁ আৰু কোনফালেদি কেনেকৈ মানুহ সোমাব এই গোটেই কথাখিনি আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক ৰাইজখিনিক আমি জনাইছোঁ। গতিকে অহাকালিৰ যি আমাৰ গণসমাৱেশ সেই গণসমাৱেশত সকলোৱে আহক। আমাৰ যি ন্যায্য দাবী, বিশেষকৈ আমাৰ কমতাপুৰ, আমাৰ যি মাৰ্জাৰ চুক্তি হৈছিলে চৰ্দাৰ বল্লভভাই পেটেল আৰু আমাৰ সেই সময়ৰ ৰজা ছাৰ জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত, সেই কমতাপুৰক যি আমাৰ C কেটাগৰীৰ ৰাজ্য দিয়াৰ কথা আছিলে সেই ৰাজ্য আমাক পুনৰ দিয়ক, কমতাপুৰ ৰাজ্য। লগতে আমাৰ এই কমতাপুৰত বাস কৰি থকা যিখিনি কোচ ৰাজবংশীৰ লগ আছে এই লগখিনিক আমাৰ জনজাতিকৰণ কৰক, কাৰণ ইমান দিনে জনজাতিকৰণ কৰিম বুলি তেওঁলোকে যি আমাক আভুৱা ভৰি আছে সেই আভুৱা ভৰা কথাত আৰু আমি ভল নাযাওঁ, তেওঁলোকে আমাক জনজাতিকৰণ কৰক। লগতে শান্তি চুক্তিৰ নামত আমাৰ KLৰ জীৱন সিংহক লৈ আহি পেলাই যি এখন নাটক কৰিছে সেই নাটকৰ ইয়াতে জৱনিকা পেলাওক। কাৰণ আপোনালোকে জানে যে বিদ্ৰোহী সংগঠন এটা যেতিয়া তেওঁলোকে মূল সুঁতিলৈ ঘূৰি আহে তেওঁলোকক চিজ ফায়াৰ কৰা হয়, কিন্তু আজিলৈকে KLৰ কোনো চিজ ফায়াৰ হোৱা নাই। জীৱন সিংহক কেনেদৰে তেওঁলোকে মানে কুট কৌশল কৰি পেলাই লৈ আহি আজি এটা বন্ধ কোঠাৰীত ৰাখিছে। জীৱন সিংহক আমাক মুকলি আকাশৰ তলত ওলাই অহাৰ সুবিধা কৰি দিব লাগে। গতিকে এই গোটেই কথাখিনি আমাৰ আছে আৰু আমি দেখিছোঁ প্ৰতিবাৰেই নিৰ্বাচন অহাৰ সময়তে
আমাৰ চৰকাৰখনে আমাক বিভিন্ন ধৰণে প্ৰলোভনৰ চেষ্টা চলাই এইবাৰো আমাক প্ৰলোভনৰ তেওঁলোকে চেষ্টা চলাইছে আৰু সেই চেষ্টা হ'ল অহা 25 নৱেম্বৰত বিধানসভাৰ যি অধিৱেশন হ'ব অসমত সেই অধিৱেশনত মডেলিটিৰ জৰিয়তে আকৌ জনজাতিকৰণৰ যি আন্দোলন সেই আন্দোলনটোক এটা বেলেগ ৰাস্তা দিয়াৰ তেওঁলোকে চেষ্টা কৰিছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি দেখিবলৈ পাইছোঁ যে চিচিটুৱা বা আমাৰ আদিত্য খাকলাৰী যি সাধাৰণ সম্পাদক আছে তাৰে যি আহ্বায়ক আছে তেওঁলোকে ট্ৰাইবেল সংঘৰ তেওঁলোকে আমাৰ এই জনজাতিকৰণৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে যথেষ্ট বাধাৰ সৃষ্টি কৰি আহিছে যেতিয়া আমাৰ এই আন্দোলনখন এটা ভৰপক উঠে তেতিয়া তেওঁলোকে কৰবাৰ পৰা হঠাৎ ভুটুংকে ওলাই আহি আমাৰ এই যি জনজাতিকৰণৰ আন্দোলন যি কমতাপুৰৰ আন্দোলন যি আমাৰ এই শান্তি চুক্তিৰ আন্দোলন তাত তেওঁলোকে বাধা আৰোপ কৰে গতিকে আমি তেওঁলোককো আহ্বান জনাইছোঁ আমি বৰ্তমানে যিখিনি জনজাতি হৈ আছে যিখিনি সংগঠন জনজাতি ইতিমধ্যে 14টা সংগঠনে অসমৰ জনজাতি হৈ আছে তেওঁলোকৰ আমি কোনো ধৰণৰ তেওঁলোকক আমি হানি বিঘিনি কৰিব বিচৰা নাই তেওঁলোকলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ যি আমাৰ ইলেক্ট্ৰনিক মিডিয়াত টক হৈছিল তাতেও আদিত্য খাকলাৰীয়ে কথা দিছিলে যে হয় তেওঁলোকৰো কোনো আপত্তি নাই গতিকে সেই কথাখিনি তেওঁলোকে ৰাখিব লাগে তেওঁলোকৰ যি কথা দিছিলে আমাক টকৰ জৰিয়তে সেই টকৰ কথাখিনি তেওঁলোকে ৰাখক আৰু আমাৰ যি জনজাতিকৰণৰ যি আমাৰ এই আন্দোলনৰ গতি আমি 1967 চনৰ পৰা যি জনজাতিকৰণ বিচাৰিছিলোঁ ইতিমধ্যে আমি যিবাৰ 1996 চনত জনজাতিকৰণ পাইছিলোঁ সেই প্ৰক্ৰিয়াটো যাতে অতি সোনকালে অসম চৰকাৰে সুন্দৰভাৱে সকলোৰে লগত মিলা প্ৰীতিভাৱে সমাপ্ত কৰিব পাৰে লগতে কমতাপুৰৰ যি এটা গতি ইতিমধ্যে আৰম্ভ হৈছে আৰু যিটো ইতিমধ্যে আমাৰ মাৰ্জাৰ চুক্তি হৈছিলে সেই চুক্তিখন অতি সোনকালে সম্পাদন কৰে লগতে কেৰলৰ লগতো যাতে আমাৰ শান্তি চুক্তিখন অতি সোনকালে স্বাক্ষৰিত কৰে তাৰ আহ্বান জনাই আজিৰ এই সংবাদ মেলৰ আমি আহ্বান কৰিছিলোঁ মূলতে এইখিনিয়ে কথা গতিকে এই সংবাদ মেলৰ জৰিয়তে আমি পুনৰ আহ্বান জনাইছোঁ অহাকালিৰ যি আমাৰ গণসমাৱেশ আছে তাত সকলোৱে দল বল নিৰ্বিশেষে সকলো ৰাইজকে আমি ওলাই শৃংখলাবদ্ধভাৱে ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ গণসমাৱেশখন সফল কৰিবলৈ আমি অনুৰোধ জনাইছোঁ অহাকালি আমি এনে আমাৰ যিখিনি জানেই যিহেতু যান বাহন অতি কম বিভিন্ন জিলাৰ পৰা যিখিনি মানুহ আহিব আমি ভাবিছোঁ সেইখন আমাৰ যিখন পথাৰ আছে তাত প্ৰায় 30,000 মান মানুহ ধৰিব 30-35,000 গতিকে আমি আশা কৰিছোঁ ইমানখিনি মানুহ হোৱাৰ এটা সম্ভাৱনা আছে ইয়াৰ উপৰি আমি যদি চোৱা যায় ৰাইজৰ যি আৱেগ হৈছে গণসমাৱেশসকলে ৰাইজৰ মাজত যি ক্ষোভ আছে এই ক্ষোভৰ যদি উদ্গীৰণ ঘটি কিমান মানুহ হ'ব সেইটো আমি আগতীয়াকৈ কোৱা টান তথাপিও আমি আশা কৰিছোঁ আমি যিখিনি ইতিমধ্যে ক'লোঁ যে 30-35,000 মানুহ হয়তো হ'ব বা তাতকৈ হয়তো অধিক হ'ব পাৰে কাৰণ যিহেতু মানুহৰ ক্ষোভৰ উদ্গীৰণ হৈছে দিম বুলি কৈ থকাৰ ফলত আমাৰ মানুহখিনি যি মানুহখিনিৰ মনত যি ক্ষোভ হৈছে আমাৰ অসম বেংগল বিহাৰ গোটেই মানুহখিনিৰ মনতে ক্ষোভ আছে সেই ক্ষোভৰ উদ্গীৰণ হৈ পেলাই কিমান মানুহ হ'ব তাক আগতীয়াকৈ ঠাৱৰ কৰা কিন্তু টান